280 টকাত আজিৰ সময়ত হাজিৰা হ'ব পাৰে জানো? 280 টকাত আপুনি আপোনাৰ ঘৰখন চলাব পাৰে জানো? 280 টকাত আপুনি ঘৰখন চলাই আপোনাৰ ল'ৰা ছোৱালীক এটা ভাল শিক্ষা অনুষ্ঠানত শিক্ষিত কৰিব পাৰিব জানো? কথাটো অলপমান হাস্যকৰ যদিও এই কথাষাৰ সত্য কথা। মই এঠাইত যাই আছিলোঁ, যাই থাকোঁতে এই বস্তুবোৰ মই গম পালোঁ। লজ্জাৰ কথা, তথাপি মই আজি যাৰ ওপৰত এই কথাটো বা এই ভিডিঅ'টো বনাবলৈ যাই আছোঁ বহুত গুৰুত্বপূৰ্ণ। আজিৰ সময়ত আমাৰ চকুৰ আগৰ পৰাই বহুতো বস্তু আমি জানিও নাজানা হৈছোঁ বা সিহঁতক আমি জানিব ইচ্ছা নকৰোঁ। এনেকৈ জানো আমাৰ ভাৰতখন বিশ্বগুৰু হ'ব পাৰে জানো? কেতিয়াও নোৱাৰে। 280 টকাত আজিৰ সময়ত ঘৰখন চলোৱা বাদেই কথা, মিঠাতেল 1 লিটাৰ কিনোতে আপোনাৰ 200 টকা যায়। 80 টকাৰে কি কৰিব বাকীখিনি? ভাবিবলগীয়া কথা। হয়, মই আজি আপোনাৰ চাহপাত বাগানত কাম কৰা সেই শ্ৰমিকবোৰৰ কথা ক'ব ওলাইছোঁ, যোনে 280 টকা হাজিৰা পাই আছে। হয়, চাহপাত বাগানৰ মালিকবোৰে কোটি কোটি টকা উপাৰ্জন কৰে, কিন্তু এই লেবাৰ শ্ৰেণীৰ মানুহখিনিক, যিখিনি আমি চাহপাত বাগানত চাহ শ্ৰমিকখিনি কথাহে কৈছোঁ দেই মই, সিহঁতে 280 টকা পায়। 280 টকাত তাতে ঘৰখন চলাব নে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত বনাব? ইয়াৰ পৰা এটা কথা আমি জানিবলৈ পাওঁ যে হাজাৰ বছৰ আগৰে পৰা আমাৰ পিছপৰা শ্ৰেণীৰ মানুহবোৰক দবাই থৈ দিয়াৰ চেষ্টা কৰে, তাক উঠিবলৈ দিয়া নহয় নে আজিও সেই তাৰেই লগত জড়িত হৈ আছে এই ফৰ্মুলাটো। মই কিয় কৈছোঁ, যদি এজন মানুহে তেখেতৰ সৎ উপাৰ্জনৰ প্ৰাপ্যটো পায়, তেনেহ'লে তেখেতৰ ল'ৰা ছোৱালীক সদায় শিক্ষিত বনোৱাৰে চেষ্টা কৰিব, নে শিক্ষিত হৈ যোৱাৰ পিছত লেবাৰ শ্ৰেণীৰ মানুহখিনিক নাপাবৰ কাৰণে সিহঁতৰ সেই বস্তুটো কম কৰি ৰাখে নেকি? কাৰণ যেতিয়া তাহাঁতৰ হাতত এটা উচিত মূল্য আহিব, তেখেতে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত বনোৱাৰ চেষ্টা কৰিব। যদি হাততে যদি উচিত মূল্যটো নাথাকে, খাওঁতেই যদি ধাৰ লাগে, তে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষিত বনাব পাৰে? সেইটো জানিবলগীয়া কথা। তাৰে মাজতে আমি কিছুমান কথা কওঁ। মই কিছু মানুহৰ মুখত পাইছিলোঁ যে তাহাঁতে যোনটো আমাৰ লোকেল সুৰা সেইটো সেৱন কৰে। আহিছে ক'ৰ পৰা? চলিছে কেনেকৈ? ৰখাব কিয় পৰা নাই? বহুতো কথা উঠিব বাৰু, মই সেইবিলাক কথা এতিয়া পাতিব নাযাওঁ, সেইটো এটা বেলেগ ধৰণৰ টপিক হয়। কিন্তু আজিৰ সময়ত 280 টকা এখন পৰিবাৰ চলায়, 280 টকাৰ দিন হাজিৰা উলিয়াই তাহাঁতে নিজৰ পৰিবাৰটো চলাই নিজৰ সন্তানক শিক্ষিত বনাব পাৰিব জানো? তাৰমানে ইয়াৰ পৰা এটাই বুজা গৈছে যে হাজাৰ বছৰ আগতে যিখিনি পিছপৰা শ্ৰেণীৰ মানুহক দবাই ৰখা হৈছিলে, সেই ফৰ্মুলাটো আজিও কিছু ক্ষেত্ৰত দেখা পোৱা যায় আছে। আজিও সেই ফৰ্মুলাটো আমি দেখা পাই আছোঁ। কাৰণ মই যিটো গম পালোঁ, 280 টকাত আজিৰ সময়ত 200 টকাৰ মিঠাতেলৰে লিটাৰ। এতিয়া কিছুমানে ক'ব যে তেখেতসকলক চাউল ফ্ৰী দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। আপোনালোকে চাউল ফ্ৰী দি আছে, 70 বছৰে ফ্ৰীৰ ছিষ্টেমটো কিয় ৰাখিছে? মানুহে কিনি খোৱা ছিষ্টেম কৰিব কিয় পৰা নাই? 70 বছৰে ডেভেলপ কিয় কৰিব পৰা নাই? তেতিয়া এই কথাষাৰ আহিব, 70 বছৰে আজিলৈকে সেই শ্ৰেণীৰ মানুহখিনিক আপোনালোকে উন্নতিৰ ফালে কিয় লৈ যাব পৰা নাই? নে সিহঁতে যদি ভাল উন্নতিৰ ফালে আগবাঢ়ে, সিহঁতৰ ল'ৰা ছোৱালী লেবাৰ শ্ৰেণীৰ পৰা নে কিবা এটা ভাল পজিশ্যনত যাব, সেই ভয়ত সিহঁতৰ দিন হাজিৰাটো আজিও সেই ধৰণেই ৰাখিছে, যিটো তাহাঁতক কেতিয়াও উঠিব দিয়া পৰ্যায়লৈকে যাবই নোৱাৰে। নহয় জানো? মই কিবা ভুল ক'লোঁ নেকি? আপুনিয়ে কওক। 280 টকাত কোনোবাই দিন হাজিৰা কৰি নিজৰ সন্তানক এটা ভাল পৰিৱেশত শিক্ষা দিব পৰা এটা অৱস্থাত
আহিব পাৰে জানো সিহঁতে? কেতিয়াও নোৱাৰে। ইয়াৰ পৰা এটা কথাই আমি গম পালোঁ যে আজিও সেই 1000 বছৰ আগৰ ফৰ্মুলাই চলি আছে, যাতে সিহঁতৰ হাতত পইচা আহিলে এটা ভাল শিক্ষা অনুষ্ঠানত সিহঁতৰ ল'ৰা ছোৱালীক দিব, যাৰ পিছত সিহঁতে শিক্ষা লোৱাৰ পাছত নিজেই কিছুমান কাম কৰাৰ চেষ্টা কৰিব, সিহঁতে লেবাৰ নাপাব। সেইকাৰণে সেই লেবাৰ শ্ৰেণীৰ মানুহখিনিক সদায় যাতে লেবাৰৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান ফৰ্মুলা আজিও ব্যৱহাৰ কৰি আছে এই ব্যৱসায়ীবিলাকে, য'ত কোটি কোটি টকা উপাৰ্জন কৰাৰ পাছতো সিহঁতে মানুহক দিবৰ কাৰণে মাত্ৰ 280 টকা আহে। মই চাহ শ্ৰমিকৰ কথা কৈ আছোঁ। আৰু জানো ক'ত ক'ত তেনেকুৱা কিছুমান ঘটনা ঘটি আছে আমি পোৱা নাই। দুখ লাগে, হয়নে? আমি ভাৰতখনক উন্নতিৰ ফালে নিবৰ কাৰণে কেৱল এক শ্ৰেণীৰ মানুহকে আমি উন্নতিৰ ফালে লৈ যোৱাটো উচিত, নে সকলোকে লৈ কেনে আমি আগবঢ়াটো উচিত? এই কথাষাৰ মই আপোনালোকৰ ওচৰত এৰিলোঁ। আমি চাইনাৰ লগত আজি আমি নিজক তুলনাও কৰিব নোৱাৰোঁ। আমি চাইনাৰ লগত নিজক তুলনাও কৰিব নোৱাৰোঁ। তুলনাৰ বাহিৰত আছে চাইনা। আমাতকৈ ইমানেই আগবাঢ়ি গৈছে যে আমি তাহাঁতৰ লগত তুলনা নিজক কৰিবই নোৱাৰোঁ। তাৰে মাজত আমি আজি 2026তো কোনটো ঠাইত আমি আজি আছোঁ আপোনালোকে এবাৰ ভাবক। আজিও সেই পিছপৰা শ্ৰেণী মানুহবিলাকক লেবাৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে আজিও সিহঁতৰ সেই পইচাটো, সেই হাজিৰাটো আজিও কম কৰি ৰাখিছে, যাতে সিহঁতৰ ল'ৰা ছোৱালী শিক্ষিত নহয়। শিক্ষিত হ'ব লাগিলে, শিক্ষিত যদি সিহঁতৰ ল'ৰা ছোৱালী হৈ যায়, কালিলৈকে সিহঁতে চাহ শ্ৰমিকৰ হিচাপে সিহঁতৰ তাত কাম কৰিব নোৱাৰিব। টকা উপাৰ্জন হ'লে সিহঁতৰ ঘৰৰ পৰিৱেশ ভাল হ'ব, ল'ৰা ছোৱালীক ভাল শিক্ষা অনুষ্ঠানত শিক্ষা দিবৰ কাৰণে বাহিৰত পঠাব, তাৰ পাছত সিহঁতে লেবাৰ নাপাব। আৰু সেই বস্তুটোৰ কাৰণেই চাগে আজি সিহঁতৰ দিন হাজিৰাটো 280 টকা। লজ্জাৰ কথা, আজিলৈকে এনেকুৱা শ্ৰেণীৰ মানুহক আমি চৰকাৰেও চকু দিয়া নাই, কোনো দল সংগঠনেও চকু দিয়া নাই, কাৰণ তাৰ পৰা চাগে কাৰো বেনিফিট নাহে। কাৰণ সেইবোৰ মানুহক বুৰ্বক বনাব পৰা অতি সহজ। কিয়? সহজ সৰল মানুহ যে, সিহঁতক কিছুমান কথা ক'লে সিহঁতে সেই কথাত আহি যায়। তাৰমানে আজিৰ সময়ত সহজ সৰল হোৱাটোৱে পৃথিৱীৰ আটাইতকৈ ভয়ানক কথা। সহজ সৰল হৈছে যদি আপোনাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব। এই কথাটো সদায় মনত ৰাখিব। আপোনাৰ প্ৰাপ্য, আপোনাৰ অধিকাৰ কেতিয়াও আপোনালোকে পাহৰি নাযাব। আৰু যদি নিজৰ প্ৰাপ্য, নিজৰ অধিকাৰ পাহৰে, কালি আপোনাকো পাহৰি যাব। কাৰণ তাৰে বলি আজি আপোনালোকৰ 280 টকা আপোনালোকক দিয়াৰ পিছতো আপোনালোকে সেই বস্তুটো মানি লৈছে আৰু নিজৰ সংসাৰৰ পৰা সংসাৰখনো সেই 280 টকাতে চলাইছে, আৰু নিজৰ ল'ৰা ছোৱালীকো শিক্ষা সেই হিচাপে দিব পৰা নাই, যি হিচাপে আপোনালোকে মনেৰে ভাবিছে। আজি আপোনালোকৰ ল'ৰা ছোৱালী শিক্ষিত হ'লেহে কালি আমাৰ ভৱিষ্যত ভাল হ'ব। মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে পায়, কোনো নিজৰ প্ৰাপ্যৰ পৰা যাতে বঞ্চিত নহয়। আৰু এই ভিডিঅ'টো সেই চাহ শ্ৰমিকসকলৰ বাবে বনাইছোঁ যে 280 টকা সিহঁতে আজিৰ সময়ত দিন হাজিৰা পাই আছে। মই যাই আছিলোঁ এটা ঠাইত, যাই থাকোঁতে এই কথাখিনি মই গম পালোঁ, আৰু মই ভাবিলোঁ যে 1000 বছৰ আগত যিবিলাক ঘটনা ঘটি আছিলে তাৰে ফৰ্মুলাটো আজিও সেই পিছপৰা শ্ৰেণীৰ মানুহৰ মাজত চলাই আছে। এইবিলাক বস্তু কিন্তু সহ্য কৰাৰ বাহিৰত। ইয়াতে কোন ঠাইৰ এই ভিডিঅ'টো মই আপোনালোকক মেনশ্যন কৰিব বিচৰা নাই, কাৰণ মোৰ বাবে সেই শ্ৰেণীৰ মানুহৰ মাজত যাতে অসুবিধা নহয়। মই আপোনালোকক জনাইছোঁ এই কাৰণে, যাতে সিহঁতে উচিত মূল্য আৰু নিজৰ ল'ৰা ছোৱালীক এটা সুস্থ পৰিৱেশত শিক্ষা দিব পৰা এটা পৰ্যায়ত যাতে আহে, তাৰ বাবেহে এই ভিডিঅ'টো মই বনাইছোঁ। সেইকাৰণে মই ইয়াতে নাম মেনশ্যন কৰা নাই কোন ঠাই। ধন্যবাদ। জয় আই অসম।